আজি মই আহি গ'লো বিয়া খাবলৈ আৰু ধুনীয়া ধুনীয়া ছোৱালীৰ লগত পুৰা বিয়া খাই আছোঁ। এই নামটো কি আছিলে? এই নাম ৰিম্পী গগৈ। এইফালে আমাৰ মাইনী ভণ্টি মোবাইলত ব্যস্ত আৰু কোনোবা চিনাকি আছে নি সিহঁতক কমেণ্ট কৰি জনাই দিব। আৰু বিয়া খাবলৈ মই ডিমৌলৈ আহিছোঁ। আমাৰ দাইৰ মানে আমাৰ খুৰী ভাগৰ ককায়েকৰ জীয়েক, আমাৰ খুৰী ককায়েকৰ জীয়েক। আৰু ডিমৌলৈ আহি গ'লোঁ। ডিমৌ এডোখৰ ৰজাবাৰী বুলি কয়, থাৰুৱা দল বুলি কয়। থাৰুৱা দলত বহুত ধুনীয়া দল এটা আছে। মই পাৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু চাওকচোন আজি বিয়া ঘৰত কি কৰোঁ আপোনালোকে চাই থকা শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু বহুত দিন ভিডিঅ' বনাব পৰা নাই কাৰণ মোৰ এক্সাম আহি আছে 23 তাৰিখৰ পৰা, গতিকে মাজে মাজে ভিডিঅ' দুই এটা দি থাকিম আৰু আমি কি কৰোঁ দেখাই থাকিম আজি, ঠিক আছে? তেন্তে চাই থাকক আপোনালোকে। এইজনী আমাক কইনা, এজনী হাঁহি দে আকৌ, কি হাঁহি দে এয়া বিয়া ঘৰৰ পৰিৱেশ। আমাৰ এনাই বিয়া খাবলৈ আহিছোঁ বুলি ক'লোঁ। এতিয়া মই কাৰ বিয়া খাবলৈ আহিছোঁ কোৱা নাই, তোমালোকে দুজনীয়ে কৈ দিয়া। বাইক ভনীয়েকে দুজনী দেই, একদম দেখিবলৈ ছেম ন। মই জজা বুলি ভাবিছিলোঁ, জজা নহয়। কোৱা কি বিয়া খাবলৈ আহিছোঁ কৈ দিয়া আকৌ। তুলনি বিয়া খাবলৈ আহিছোঁ, তাৰপৰা মোৰ নিচাৰ ছোৱালী বিয়া। কি হয় সিহঁতৰ নিচাৰ ছোৱালী আৰু মোৰ খুৰী ককায়েকৰ, মানে মোৰ নিচা হয়, নিচাৰ জীয়েক, মানে ছেম আৰু ৰিলেশ্যনটো একেই, কিন্তু ইহঁতৰ অকণমান ওচৰ, মোৰ অকণমান দূৰ আৰু। তাৰপিছত সঁচা কথা ক'বলৈ গ'লে আমি খানাটো খালোঁৱেই। আপোনালোকক খানাটো কেনেকৈ খালোঁ ভিডিঅ'ত দেখাই দিম বাৰু। তাৰপিছত কি আছিলে খানাটো সেইটোও দেখাই দিম। আৰু বৰষুণ দিছে, বিয়া দিনা বৰষুণ অলপ ভাল নালাগে, হ'লেও চলি আছে, জমি আছে। সিহঁতক লগ পাই গ'লোঁ যেতিয়া, এজনী মোবাইল এৰিবই পৰা নাই, তাই মুখখন কেনেকুৱা দিছে চানে। আমাৰ কইনাজনী দেই। ডাংবডি আছে, বাদাম আছে, দাইল, এইটো টেঙা, মানে মাছটো কিহৰ লগত? এইটো সৰিয়হ। বহুত ধুনীয়া ছোৱালীকেইজনীৰ লগত বহি আছোঁ মই একচুৱেলি। চা আকৌ এইজনী আমাৰ মাক গাঁৱৰ আই বাইদেউ, এইফালে আমাক খুই দি হাই কোৱা। খাবলৈ পোৱা নাই, কেনেকুৱা লাগিছে কৈ দিয়া, ফিডবেক দি দিয়া, এগৰ খাই দেখুৱাই দিয়া। খাই মজা লাগিছে, একদম বহুত ভাল লাগিছে। ইয়াৰ পৰা আমি খানাটো খাই আছোঁ। বাহু মাছ, পনীৰ, তাৰপিছত মুখখন লাহে লাহে মেলিব দেই। ছোৱালীৰ মাজত মই ভাত খাই আছোঁ, মোৰ নিজৰে কিবা কাবি নিচিনা লাগিছে। এই আমাৰ বেবী আহিছে, একদম বেবী। হাই কোৱা বেবী, হাই কোৱা, কোৱা আকৌ। বিয়া খানাটো কেনেকুৱা লাগিলে কৈ দিয়া আকৌ। এই নকয়, এয়া আমাৰ দাই। বিয়া খানাটো কেনেকুৱা লাগিলে কৈ দিয়া আকৌ। আমাৰ কইনা বিয়াটো খাই মেলি একদম ঘৰলৈ আহি গৈছোঁ। এতিয়া ঘৰলৈ যাওঁতে ৰাস্তাতে ভাবিছোঁ, মানে ওচৰতে আৰু থাৰুৱা দলটো আছে, আৰু ভাবিছোঁ থাৰুৱা দল পুখুৰীটো আপোনালোকক দেখুৱাই লৈ যাওঁ। বিয়া খাই আমনি লাগিলে, কিমান আৰু বিয়া খাওঁ, সেইকাৰণে ভাবিলোঁ থাৰুৱা দলটো আপোনালোকক দেখাই দিওঁ, যিহেতু ঘৰৰ ওচৰতে আছে। আৰু আমাৰ এই পোৱালীজনীয়ে গৈ আছে, আপোনালোকক লৈ গৈ আছে। পৰিৱেশটো কেনেকুৱা এবাৰ দেখাই দিওঁ ন চবফালে। এইফালে চাওক, থাৰুৱা কাষতে একদম ধুনীয়াকৈ এটা পুখুৰী আছে, তাত পুৰা ধুনীয়াকৈ পদুম ফুলি আছে।
এইফালে এইটো আহোমৰ কিবা পূজা চূজা কৰে চাগে, মেডাম মেফি পাতে ন ইয়াত মেডাম মেফি পাতে, চাকি দিয়ে। আৰু ইয়াত কিবা ডাঙৰ ধুনীয়া আমলখি গছ আছে। এইটো হৈছে থাৱৰাদৌল, আমাৰ শিৱসাগৰৰ এটা ঐতিহ্যপূৰ্ণ স্থানৰ ভিতৰত অন্যতম। আৰু বাহিৰত চাইনবৰ্ডখন লিখা আছিলে, তাত মানে থাৱৰাদৌলৰ বিষয়ে দিয়া আছে। আৰু এই দৌলটো গদাধৰ সিংহদেৱে নিৰ্মাণ কৰিছিলে বুলি তাত লিখা আছে। আৰু কাষতে এটা ডাঙৰ ধুনীয়া পুখুৰী আছে, পুখুৰীটো মই আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে আছে আপোনাৰ চাকি দিয়াৰ স্থান, য'ত মেডাম মেফি পতা হয় ন, মেডাম মেফি পতা হয়। আৰু প্ৰাকৃতিকভাৱে বহুতখিনি ধুনীয়া আচলতে ঠাইডোখৰ। মই আপোনালোকক কাষে কাষে গৈ পেলাই দেখাই দিছোঁ। সেইফালে এটা টিলিঙা আছে, তাত চাৰিসীমাটো দেখাই দিছোঁ মই অকণমান। আৰু দৌলটো যথেষ্ট ওখই, ওপৰ ভাগটো মই আপোনালোকক দেখাই দিছোঁ। আৰু থাৱৰাদৌলটো আচলতে ইটাৰে নিৰ্মাণ কৰা হৈছিলে বুলি কৈছে। 1681 চনৰ পৰা 1696 চনৰ ভিতৰত গদাধৰ সিংহদেৱে ইটাৰে নিৰ্মাণ কৰিছিলে এই থাৱৰাদৌলটো, আমাৰ শিৱসাগৰৰ ঐতিহ্য থাৱৰাদৌলটো। আৰু তেতিয়াৰ পৰা এই দৌলটোত পূজা অৰ্চনা কৰি অহা হৈছে আহোমসকলৰ নীতি নিয়মৰ মতে। আৰু শিৱসাগৰৰ এখন ঐতিহ্যপূৰ্ণ স্থানৰ ভিতৰত আমাৰ এই থাৱৰাদৌল পুখুৰীটোকো এখন ঐতিহ্যপূৰ্ণ স্থান হিচাপে ধৰা হয়। আৰু ইয়াৰ চাৰিসীমাৰ বাউণ্ডেৰী যদি আপোনালোকে দেখিছে, খুব ধুনীয়াকৈ ৱাল গাঁঠি থোৱা আছে ইয়াত। আৰু ইয়াত একদম ডাঙৰ আমলখি গছজোপা আছে, চাওক আপোনালোকক দেখাই দিছোঁ। ইয়াৰ তলতে আমি এতিয়া ফটো মাৰি খুব ধুনীয়াকৈ ৰিম্পি ষ্টাৰ্ট হৈয়ে গৈছে ৰিলচ বনাবলৈ। আচলতে থাৱৰাদৌলটো এটা কথা আপোনালোকক কৈ দিছোঁ, থাৱৰাদৌলটো যাবৰ কাৰণে চাবৰ কাৰণে আপোনালোকে মানে এক্সট্ৰাকৈ আহিব দৰকাৰ নাই। মই আপোনালোকৰ এড্ৰেছটো কৈ দিছোঁ। এইফালে চেপনৰ পৰা শিৱসাগৰ ৰোডৰ যোনটো পোন ৰাস্তা, সেই ৰাস্তাটোৰে আহি থাকিলে আপোনালোকে ৰাস্তাৰ কাষতে হয়তো বহুতে মন কৰিছে থাৱৰাদৌলটো, আৰু আপোনালোকে সোমাব দৰকাৰ নাই, একদম ৰাস্তাৰ কাষতে আছে, খুব ধুনীয়াকৈ আহিব পাৰে ইয়াত। আৰু ফটো চটো মাৰিব পাৰে আপোনালোকে। আৰু মেডাম মেফি বা কিবা কিবি আহোমৰ পূজা অৰ্চনা কিন্তু ইয়াত খুব ধুনীয়াকৈ কৰা হয়। গতিকে আপোনালোক আহক আৰু কেতিয়াবা চাই যাওক এই থাৱৰাদৌলটো। মই পিছে বিয়া খাবলৈহে আহিছিলোঁ, আৰু ওচৰতে থকাৰ কাৰণে আপোনালোকক ভাবিলোঁ থাৱৰাদৌলটো দেখাই দিওঁ, গতিকে দেখাই দিলোঁ। আৰু কমেণ্ট বক্সত জনাব যদি কোনোবাই থাৱৰাদৌলটো দেখিছে, আৰু যদি কোনোবাই আহিম বুলি ভাবিছে তেতিয়াও জনাব, লগে ভাগে আহিব পাৰোঁ কিজান, নে কি কয়। সেইটো আমাৰ থাৱৰাদৌল। আৰু কেতিয়াবা কিবা পাতিলে আহিম ইয়ালৈ। আৰু আপোনালোকে ওচৰে পাজৰে কোন কোন আছে কমেণ্ট কৰি জনাই দিবচোন, থাৱৰাদৌলৰ ওচৰে পাজৰে। আৰু ভণ্টিজনী কোনোবাই যদি চিনি পায় তেতিয়াহ'লে সেইটো কমেণ্ট কৰি জনাই দিব মোক। আমাৰ এই ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰোঁ। মানে কি হ'ল, ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, সেই বুলিয়ে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাই দিব। আৰু ভণ্টি কিবা এটা কৈ দিয়া। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। অ'কে, তেতিয়াহ'লে আজিলৈ বাই বাই। আৰু পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে